ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা মৰমৰ জুবিন দা তাৰে ফলস্বৰূপে মঙলদৈ ড্ৰিম থিয়েটাৰ হলত ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী আৰম্ভ হ'ল 7:15 বজাৰ পৰা মুঠ 6টা দৰ্শনী প্ৰদৰ্শন কৰিব নিশা শেষ দৰ্শনী হ'ব 9:30 বজাত ইতিমধ্যে 6 নৱেম্বৰলৈ টিকট বুকিং সম্পূৰ্ণ হৈছে চিনেমা হলত সোমোৱাৰ আগতেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দৰ্শক ৰাইজে মঙলদৈৰ পৰা মিৰচাহিল ইৰফানৰ প্ৰতিবেদন এএন লাইভ প্ৰথম কথাটো হ'ল এই চিনেমাখনৰ প্ৰতি আগৰে পৰা এটা হেঁপাহ আছিল আৰু দাদা গুচি যোৱাৰ পৰা সেই হেঁপাহটো দুখ সুখ বহুকেইটা সংমিশ্ৰণৰ এটা হেঁপাহ হৈছে আৰু সেইকাৰণে আজি সৌভাগ্যৱান প্ৰথম দিনৰ প্ৰথম শ্ব'টো চাইছোঁ দাদাক আকৌ এবাৰ স্ক্ৰীনৰ মাধ্যমেৰে লগ পাম তেখেত হৃদয়ত সদায় থাকিব আৰু এই যিটো অসমীয়া চিনেমাৰ পুনৰ এক উত্তৰণ দাদাই কৰি থৈ গ'ল আশা কৰিছোঁ সেই উত্তৰণ ভৱিষ্যতলৈ চলি থাকিব আৰু দাদা সদায় আমাৰ হৃদয়ত থাকিব দৰ্শকৰ মনত মানে যথেষ্ট কৌতুহল যথেষ্ট এমেকা দেখিছোঁ দৰ্শকৰ মন আচলতে গোটেই পৰিৱেশটোৱেই তেনেকুৱা হৈছে আৰু জুবিনদাৰ কথা ক'বলৈ গ'লে তেওঁ এজন ভগৱানৰ অৱতাৰ পুৰুষ গতিকে সেই অৱতাৰ পুৰুষবোৰ যুগে যুগে আহে আৰু তেওঁ এটা যুগ সৃষ্টি কৰি থৈ গ'ল এটাই বিচাৰিছোঁ তেওঁ যি আদৰ্শ গঢ়ি থৈ গৈছে সেই আদৰ্শ জীয়াই থাকক তেওঁ সকলোৰে হৃদয়ত সদায় থাকক আৰু অসমীয়া চিনেমাৰ প্ৰতি যি সপোন দেখিছিল সেই সপোন চিৰপ্ৰবাহিত হৈ থাকক অন্তহীন প্ৰতীক্ষাৰ অন্তত আজি 31 তাৰিখটো আহিল আমি সংকল্প লৈছিলোঁ যে প্ৰথম দিনটোতেই চাম প্ৰথম শ্ব'টো চাম অসমীয়া চিনেমাক পুনৰুজ্জীৱিত কৰিলে জুবিন গাৰ্গে বহু পুৰণি ধ্বংসপ্ৰাপ্ত চিনেমা হলবিলাক প্ৰাণ দিলে অসমীয়া জাতিক প্ৰাণ দিলে অসমীয়া চিনেমা উদ্যোগক প্ৰাণ দিলে এইগৰাকী কিংবদন্তি পুৰুষ জুবিন গাৰ্গে তেওঁক চিনি পাওঁতে আমাৰ পলম হ'ল তেওঁ প্ৰকৃতাৰ্থত এগৰাকী মহাপুৰুষ তেওঁ ভগৱানৰ হাৰিলৈ উন্নীত হৈছে অসমীয়া জাতিটোৰ প্ৰতিটো ক্ষণ অনুপল তেওঁ যে কৈছিলে ধুমুহাৰ সৈতে মোৰ বহু যুগৰ নাচন আচলতে তেওঁ ধুমুহাই আছিল ধুমুহা গতিৰে তেওঁ প্ৰতিটো দিন পল অনুপল অসমীয়া জাতিৰ হকে অসমীয়া সংস্কৃতিৰ হকে অসমীয়া গানৰ হকে অসমীয়া চিনেমা উদ্যোগৰ হকে অসমীয়া মানুহৰ হকে নিপীড়িত মানুহৰ কাৰণে তেওঁ কাম কৰি গ'ল আৰু ধুমুহা গতিৰে গুচি গ'ল আজি জুবিন গাৰ্গ নাই কিন্তু আচলতে কায়িকভাৱে নাই আমাৰ প্ৰতিটো অন্তৰত প্ৰতিগৰাকী মানুহৰ হিয়াই জুবিন গাৰ্গ আছে জুবিন গাৰ্গ থাকিব তেওঁক মই আধুনিক দধিচি বুলি কৈছোঁ তেওঁ নিজৰ মৃত্যুৰে তেওঁ বহুতা বিভক্ত থান বান হোৱা অসমীয়া জাতিক তেওঁ ঐক্যবদ্ধ কৰিছে আৰু সেই মৃত্যুৰে তেওঁ অসমক এটা প্ৰাণ শক্তি দিলে অসমীয়া জাতিক জাগ্ৰত কৰিলে একেবাৰে বুজিও নোপোৱাজনেও বুজি উঠিলে যে জুবিন কি আছিলে জুবিনৰ প্ৰয়োজনীয়তা কি গতিকে জুবিন গাৰ্গৰ আদৰ্শ লৈ অসমীয়া জাতিক ঠন ধৰি উঠিছে পুনৰবাৰ আৰু এই অসমীয়া জাতি এনেকৈ জীয়াই থাকিব যুগ যুগান্তৰলৈ জুবিন সদায় অমৰ হৈ থাকিব আৰু অসমীয়া জাতিক এইদৰে আশীৰ্বাদ দি থাকিব ধন্যবাদ জুবিন গাৰ্গৰ যি সপোন অসমীয়া চিনেমা জিন্দাবাদ দৌৰি যাম অসমীয়া চিনেমা চাম আজি হয় আমি বহু অভিলেখ কৰিছে বহু অভিলেখ ভংগ হ'ব অসমীয়া চিনেমাৰ লগতে হিন্দী চিনেমাৰো কিন্তু ক'ৰবাত যেন আমি থমকি ৰৈছোঁ জুবিনৰ সেই অনুপস্থিতি আমি অনুভৱ কৰিছোঁ ইয়াৰ আগতে যিমান কেইখন চিনেমা মুক্তি পাইছিলে সেই চিনেমাৰ সময়ত তেখেতে নিজে উপস্থিত আছিলে প্ৰমোৰ সময়ত কিন্তু আজি সেইটো মানে অনুভৱ কৰিছোঁ জুবিনবিহীন আমি আজি তেখেতৰ চিনেমা উপভোগ ৰৈ বিনালে হয় বহু অভিলেখ ভংগ কৰিব কিন্তু হয়তো আমি জুবিনক নাপাম জুবিনে আমাক দেখাই থৈ গ'ল যি যাত্ৰা সেই যাত্ৰাত অসমীয়া চিনেমাৰ যি পুনৰ উত্থান সেইটো আমি অব্যাহত ৰাখিব লাগিব আৰু এটা কথা কৈছোঁ আপোনালোকৰ জৰিয়তে জুবিনৰ অকল গীতে নহয় ছবিয়ে নহয় জুবিনৰ যিটো মানৱ দৰ্দী মন সেই মনটোক আমি আগুৱাই লৈ যাব লাগিব মানৱ সেৱাৰ জৰিয়তে আৰু অসমীয়া চিনেমাৰ যি পুনৰ উত্থান সেইটোক আমাৰ উঠি অহা প্ৰজন্মই আগুৱাই লৈ যাব লাগিব আৰু মই দৰ্শকক অনুৰোধ কৰিছোঁ এই চিনেমাখনৰ কাৰণে কেতিয়াও যাতে ৰেকৰ্ডিং নকৰে আৰু কোনো ধৰণৰ উচ্ছৃংখল পৰিৱেশ সৃষ্টি নকৰে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তেখেতৰ চিনেমাখন আমি বৰ সুন্দৰভাৱে উপভোগ কৰিবলৈ মই দৰ্শকক অনুৰোধ কৰোঁ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়াত নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342 পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ